নমস্কাৰ মই জাহ্নবী 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ 30 আগষ্টলৈকে এই জৰীপ চলিব 30 আগষ্টত ক্ষয়ক্ষতিৰ যি প্ৰথমখন তালিকা এই প্ৰথমখন তালিকা প্ৰকাশ পাব আৰু এই প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পাছতে দ্বিতীয়বাৰৰ বাবে চৰকাৰী বিষয়াসকল বন্যাৰ্তসকলৰ ওচৰলৈ যাব আৰু এটা এপৰ জৰিয়তে এই জৰীপ কাৰ্য সমাধান কৰা হ'ব তেওঁলোকে ক্ষয়ক্ষতিৰ ফটো সংগ্ৰহ কৰিব আৰু ইয়াৰ পাছতে সেই ক্ষয়ক্ষতিৰ পৰিমাণ অনুসৰি ক্ষতিপূৰণ লাভ কৰিব বন্যাৰ্তসকলে গতিকে যিসকল এই বান বিধ্বস্ত জিলাসমূহৰ যিসকল লোক আছে যিসকল বন্যাৰ্ত আছে তেওঁলোকে এই জৰীপৰ সময়ছোৱাত কিমান কি ক্ষয়ক্ষতি হৈছে কিমান কি তেওঁলোকৰ ক্ষতি হৈছে কিমান কি সম্পত্তি নষ্ট হৈছে সকলোবোৰ তথ্য শুদ্ধকৈ দাখিল কৰক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য লৈছে এই মুহূৰ্তৰ সবিশেষ 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত চলিব জৰীপ বান বিধ্বস্ত জিলাসমূহত জৰীপ চলিব 9 আগষ্টৰ পৰা 30 আগষ্টলৈকে চলিব প্ৰথম পৰ্যায়ৰ জৰীপ এই প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব 30 তাৰিখৰ প্ৰথমখন তালিকা প্ৰকাশৰ পাছত বন্যাৰ্তৰ কাষলৈ দ্বিতীয়বাৰলৈ যাব চৰকাৰী বিষয়া 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান ওলাব জৰীপ কৰিবলৈ যোৱাসকলে ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব যিসকল জৰীপ কৰিবলৈ যাব চৰকাৰী বিষয়া তেওঁলোকে সকলো ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব এটা এপৰ জৰিয়তে জৰীপ কাৰ্য সমাপন কৰা হ'ব বান বিধ্বস্ত প্ৰতিটো পৰিয়ালকে উচিত পৰিমাণৰ সাহায্য প্ৰদান কৰা হ'ব বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত এই জৰীপ চলিব যিসকল বন্যাৰ্ত আছে বান বিধ্বস্ত জিলা বিশেষকৈ শিৱসাগৰ চৰাইদেউ গোলাঘাট যোৰহাট এই 4 জিলা এই বান বিধ্বস্ত জিলাসমূহত জৰীপ চলিব শিৱসাগৰ আৰু চৰাইদেউৰ যিসকল বন্যাৰ্ত আছে তেওঁলোকেও নিজৰ ক্ষয়ক্ষতিৰ সকলোবোৰ ক্ষতিপূৰণৰ বাবে তেওঁলোকে নিজৰ ক্ষয়ক্ষতিৰ তথ্য দাখিল কৰিব লাগিব যিহেতু এতিয়া এই বান বিধ্বস্ত জিলাসমূহত শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকী নিজেই গৈ সকলোবোৰ নিৰীক্ষণ কৰি আহিছে পৰিস্থিতি কেনেকুৱা বান পৰিস্থিতি বুজ লৈছে বন্যাৰ্তসকলৰ সৈতে শিবিৰে শিবিৰে গৈ তেওঁ মত বিনিময় কৰিছে আৰু এই সকলোবোৰৰ পাছত এতিয়া জৰীপৰ কথা উল্লেখ কৰিছে 9 আগষ্টৰ পৰা বান বিধ্বস্ত জিলাসমূহত জৰীপ চলিব প্ৰথম পৰ্যায়ৰ এই যে জৰীপ চলিব এই প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব অৰ্থাৎ 30 আগষ্টলৈকে এই প্ৰথম পৰ্যায়ৰ জৰীপ শেষ হোৱাৰ পাছতে প্ৰথমখন যিখন তালিকা ক্ষয়ক্ষতিৰ প্ৰথমখন যিখন তালিকা সেই তালিকা প্ৰকাশ পাব আৰু এই প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পাছত দ্বিতীয়বাৰলৈ চৰকাৰী বিষয়াসকল বন্যাৰ্তৰ কাষলৈ যাব আৰু বন্যাৰ্তৰ কাষলৈ যোৱাৰ পিছত 10 ছেপ্টেম্বৰৰ ভিতৰত সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান ওলাব কিমান ক্ষতি হ'ল কোনটো পৰিয়ালে কিমান হেৰুৱাবলগীয়া হ'ল কিমান ক্ষয়ক্ষতি হ'ল সকলোবোৰ খতিয়ান ওলাব আৰু তাৰ পিছতে এই সকলো ক্ষয়ক্ষতিৰ খতিয়ান ওলোৱাৰ পাছতে জৰীপ কৰিবলৈ যোৱাসকলে ক্ষয়ক্ষতিৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব কোনটো পৰিয়ালে কিমান ক্ষয়ক্ষতি হৈছে সকলোবোৰ ফটোগ্ৰাফ আদি সংগ্ৰহ কৰিব ফটোগ্ৰাফ আদি সংগ্ৰহ কৰাৰ পাছত সকলোবোৰ যেতিয়া চূড়ান্ত হৈ ওলাব কোনটো পৰিয়ালৰ কিমান কি ক্ষতি হৈছে কিমান ক্ষয় হৈছে সকলোবোৰ চূড়ান্ত হৈ যেতিয়া ওলাব চূড়ান্ত হৈ ওলোৱাৰ পাছত প্ৰতিটো বন্যাৰ্ত বা প্ৰতিগৰাকী বন্যাৰ্ত বা প্ৰতিটো পৰিয়ালে উপযুক্ত পৰিমাণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে গতিকে বন্যাৰ্তসকলে যেতিয়া চৰকাৰী বিষয়াসকল তেওঁলোকৰ ঘৰলৈ যাব যেতিয়া চৰকাৰী বিষয়াসকলে ক্ষয়ক্ষতিৰ বুজ ল'ব ক্ষয়ক্ষতিৰ ফটো সংগ্ৰহ কৰিব তেতিয়া প্ৰতিগৰাকী বন্যাৰ্তই প্ৰতিটো পৰিয়ালে ক্ষয়ক্ষতিৰ সকলোবোৰ তথ্য শুদ্ধকৈ দাখিল কৰিব যাতে উপযুক্ত ক্ষতিপূৰণ আপোনালোকে লাভ কৰে উপযুক্ত পৰিমাণৰ ক্ষতিপূৰণ যাতে আপোনালোকে সাহায্য যাতে আপোনালোকে পায় তাৰ বাবে সকলোবোৰ তথ্য শুদ্ধকৈ দাখিল কৰিব 9 আগষ্টৰ পৰা জৰীপ চলিব 30 আগষ্টলৈকে প্ৰথম পৰ্যায়ৰ জৰীপ চলিব আৰু 30 আগষ্টৰ প্ৰথমখন তালিকা প্ৰকাশৰ পাছত পুনৰ যাব চৰকাৰী বিষয়া আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত যেতিয়া সামগ্ৰিক ক্ষয়ক্ষতিৰ খতিয়ান ওলাব তাৰ পিছতে সেই এটা এপৰ জৰিয়তে জৰীপ কাৰ্য সমাধান হ'ব আৰু এপৰ জৰিয়তে জৰীপ কাৰ্য সমাধান হোৱাৰ পাছতে সেই পৰিমাণ অনুসৰি ক্ষতিপূৰণ লাভ কৰিব বন্যাৰ্তসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব
আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে কৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি হৈছে বা আমি কি পৰিমাণে ক্ষয়ক্ষতি আমি ঘূৰাই দিব লাগিব তাৰ এটা আমি ধাৰণা পাম। এই ক্ষেত্ৰত আমাৰ যিসকল জৰীপ কৰিব যাব তেওঁলোকে প্ৰত্যেকটো ঘৰৰ ফটোগ্ৰাফ আদি কালেক্ট কৰিব আৰু এটা কম্পিউটাৰাইজ এটা পৰ্টেল বা এপ এটা ডেভেলপ কৰা হৈছে যাৰ সহায়ত এই জৰীপ কাৰ্য সমাপন কৰা হ'ব। মই ভাবোঁ যে 30 আগষ্টৰ ভিতৰত আমি এটা অনুমান কৰিব পাৰিম যে এই গোটেই স্থায়ী সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে কিমান টকা ব্যয় কৰিব লাগিব। এবাৰ গোটেই পুঁজিৰ পৰিমাণটো জনাৰ পিছত আমি ডেফিনেটলি ৰাইজক যেনেধৰণে সহায় কৰিব লাগে আমি নিশ্চিতভাৱে তেনেকৈ সহায় কৰিম। যে অহা কালিৰ পৰা আমি যিসকলে জৰীপ কৰিব তেওঁলোকৰ আমি প্ৰশিক্ষণ শিবিৰ জিলা পৰ্যায়ত অনুষ্ঠিত কৰিম আৰু 9 তাৰিখৰ পৰা আমি ক্ষতিৰ যিটো জৰীপ সেই জৰীপ আমি আৰম্ভ কৰিম। প্ৰথম পৰ্যায়ৰ জৰীপ 30 আগষ্টলৈকে চলিব আৰু 30 আগষ্টত জৰীপৰ তালিকাখন অহাৰ পিছত আমি মানুহৰ ওচৰত বা পৰিয়ালসমূহৰ ওচৰত দ্বিতীয়বাৰলৈ যাম যে কৰবাত কিবা ভুল থাকি গৈছে নেকি। অৰ্থাৎ আমি আশা কৰিব পাৰোঁ যে 10 ছেপ্টেম্বৰৰ ভিতৰত আমি এটা পৰিৱেশ এটা বা কিমান ক্ষয়ক্ষতি